हेलो गाइज आज আকৌ ওলাইছোঁ এটা পিকনিকলৈ পিকনিক মানে খাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু টাইম মেনেজ কৰিব পৰা নাছিলোঁ আজি ওলাইছোঁ আজি 31 জানুৱাৰী ওলো আজি নগলে আৰু যোৱা নহ'ব আৰু কিন্তু কথাটো হৈছে আমি যোৱা কথা আছিলে 10টাত কিন্তু এতিয়া অলৰেডি 11টা বাজিলে আমাৰ বছ এতিয়ালৈকে ৰেডি হোৱাই নাই আৰু 2টা 10টা বজাৰ পৰা ৰখি আছে ফোন কৰি পাগল কৰি দিছে সো উপায় নাই দেৰি হ'ল লৰা মানুহ আমাৰ শুই উঠোতে অলপমান দেৰি হয়তো সো আপোনালোকক দেখাম কি হয় আজি কি খাম মানে একচুয়ালি মটনটো অলৰেডি মই লৈ লৈছোঁ গাহৰি লম মটন আৰু ভাত বহুত বিশেষ নাই একো সালাড থাকিব এটা সব বস্তুবিলাক একদম ধুনীয়াকৈ পেক কৰি কাৰি ভৰাই লৈছোঁ আৰু এতিয়া যাব লাগে আৰু তাজা ছাগলী লৈ লওঁ এতিয়া পুৰা তাজা 1.5 কিলো মাংস লৈ লৈছোঁ ছাগলী মাংস খাবা আৰু এতিয়া নয়নপুৰ পালোহি বছ ইয়াতে উঠিম বুলি কৈছে অলৰেডি এতিয়া পুৰাপুৰি 11টা বাজিছে মানে মোৰ পেৰালাইচিছ কুকাৰটো আনা নাই আৰু এটা আছে সেইটো বেয়া ইয়াতে ঠিক কৰি ল'ব লাগিব নহ'লে আজি ভাত খোৱা নহ'ব আৰু এই আহি গৈছে আইছ বছ আহি গৈছে পুৰা চালত লগত মিত্ৰ আৰু এটা গেছ আজি সেইটো গেছত বনাওঁতে কিমান সময় লাগিব ঠিক নাই ৰখি পাগল হৈ গৈছে গেছ ভৰালা নেকি ইয়াত ভৰাবাহে এতিয়াহে ভাল লাগিছে অলপমান দেখিব ভাল হ'লে ভাল লাগে ন চিলিণ্ডাৰটো এতিয়া বাকী আছে আমাৰ হেৰি ল'বলৈ গাহৰিটো ল'বলৈ বাকী আছে আৰু 2টাক উঠাবলৈ বাকী আছে আমাৰ হৈ গৈছে অলৰেডি কুকাৰটো ঠিক হৈ গৈছে কিন্তু হেণ্ডেলডাল লগাব নোৱাৰিলোঁ এইফালে চবকে দেখা দিছোঁ ৰাইজে যাব এইফালে আমাৰ বছ ৰন্ধন গাইজ ইয়াতে আছে ৰন্ধন গাইজ কেইটা আহিছে মানস আহিছে হেৰি ক'ত পৰাগ উপায় নাই বাবা এই আমাৰ সীমান্ত দা দেৰি কৰিছে আৰে মোৰ ৰেডি চ' এতিয়া আমি নাৰেংগীত গাহৰিটো ল'বলৈ লৈছোঁ চাওঁ কেনেকুৱা পাওঁ মানে ইয়াতে ভালেই পায় বাৰু সীমান্ত দাই যিমানবাৰ লৈছে ইয়াৰ পৰাই লৈছে চ' গাহৰি গাহৰি মাংস লোৱা হৈ গৈছে এতিয়া বজাৰত আলু পিঁয়াজ আদা নহৰু এইখিনি ল'ব আছে সেইখিনিও একেবাৰে লৈ লওঁ মই বজাৰত সোমাই লৈছোঁ আদা নহৰু 10 টকা দিয়ক কি হৈছে সীমান্ত দা বজাৰ কৰি ৰেডি হৈ গৈছে এতিয়া অলৰেডি 12টা বাজি গৈছে আৰু খামৰেঙা পাওঁতে কেইটা বাজিব ঠিক নাই ফাইনেলি আমি আহি খামৰেঙা পাই গ'লোঁ আজি 31 বুলি মানুহ বহুত হৈছে কিন্তু ন মানে স্যাটাৰডে নহ'ব বুলি ভাবিছিলোঁ না আজি মানুহ হ'ব যেহেতু মাহৰ শেষটো আজি 31 ন সো আমি এতিয়া জাগা পাওঁ নে নাপাওঁ ঠিক নাই জাগা পাই যাম আমাৰ নিজৰ জাগা আছে নিজৰ জাগাত খাম খাই ভালেই লাগিব মানুহ হ'লে খাই ভাল লাগে ন মানুহ হ'ব লাগে মানুহ হ'লে ভাল লাগে পিকনিক স্পটত মানুহ নহ'লে খাই ভাল নালাগে চ' গাইজ আমি ফাইনেলি খামৰেঙা আহি পালোঁ ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰিতো জেগাটো চাই লৈছোঁ আৰু আমি একদম বগৰীতললৈ যোৱা নাই কাৰণ তাতে বহুত বেছি মানুহ আৰু ইয়াতে ধুনীয়াকৈ অকণমান সুবিধা আছে পানী চানী ধুনীয়াকৈ আৰু অলপমান জেগাটো স্পেচিয়াছ হয় বহিবলৈও জেগা আছে গতিকে এই জেগাটো চুজ কৰিছোঁ আৰু সেইফালে চবেই পূৰা কেমেৰা লোৱাত ব্যস্ত চব ব্লগাৰ মানে প্ৰথমতে এতিয়া ৰেডি কৰিম আমাৰ ব্ৰেকফাষ্টটো চ' গাইজ আমি গোটেইবিলাকে ৰাতিয়ে যি ভাত খাইছোঁ ব্ৰেকফাষ্ট কৰা নাই গতিকে চবৰে ভোক লাগিছে এতিয়া বনাবহে লাগে আৰু এইফালে ব্ৰেড গৰম কৰি থকা হৈছে আৰু চিকেন বনাব লাগিব হা বেছি গৰম কৰিব নালাগে অলপ গৰম কৰিলে হ'ল খোৱা বমি হ'ব এতিয়া নহ'লে ভোকত তেল পকিছেনে নাই বাৰু তেল পকি গ'ল ৰিফাইন হয় ন ইমান হেৰি নহয়তো দিব পাৰা এতিয়া মাল দিব পাৰা এইফালে কেমেৰা শ্বুট হৈ আছে এইফালেও কেমেৰা চব কেমেৰা এজনো কিবা কেমেৰা এটা উলিয়াবলৈ লৈছে আমাৰ মিত্ৰহে
এইয়া মেইন মাল এইটো মেইন মাল মানুহে কেৰাহীখন অকণমান ঘূৰা ভৰাই খাব লাগিব নে ব্ৰেডৰ মাজত বাহিৰত খাব এয়া বাহিৰত লৈ চিকেন ৰেডি হৈ গ'ল এইফালে এওঁ বনাই আছে এইটো কি বনাব চেণ্ডউইচ ভিতৰতে ভৰাই দিওঁ ব্ৰেকফাষ্ট যিহেতুকে কৰা নাই এয়া ভোকত মানে পেটৰ নাৰী ডাল ডাল হৈ গৈছে অঁ খাব লাগে আৰু এতিয়া 1 বাজি গ'ল ব্ৰেকফাষ্টে কৰা নাই খাবা আৰু কেনেকুৱা হৈছে নাজানো দেখাতে গম পাইছো ন কেনেকুৱা হ'ব মজা হৈছে খালি ব্ৰেডটো অলপমান সৰু হৈছে চিকেনটো ভিতৰত ভৰাওঁতে অলপমান অসুবিধা হৈছে এইফালে আমাৰ মিত্ৰক দেখাই দিয়া এবাৰ চিকেন ভাৰভাৰকে দিছে ব্ৰেকফাষ্টটো আমাৰ ধুনীয়াকৈ হৈ গৈছে এতিয়া এইফালে চবেই লাগি গৈছে আৰু এইফালে পৰাগে ধুনীয়াকৈ পিঁয়াজ কাটি আছে এবাৰ দেখাই দিছোঁ আপোনালোকক একদম বঢ়িয়াকৈ কামত লাগি গৈছে বনাওঁতে অকণমান টাইম লাগিব এইফালে সীমান্ত দাই গাহৰি বনাব আৰু এইফালে মই মটনটো বনাম কিন্তু যিটো দেখা পাইছোঁ ভাত খাওঁতে খাওঁতে আজি সন্ধিয়া হ'বগৈ আৰু এইফালে ধুনীয়াকৈ ছাগলী মাংসখিনি উলিয়াই ল'লোঁ 1.5 কেজি ছাগলী মাংস আনিছোঁ আৰু পিচকেইটা বৰ ধুনীয়া কৰিছোঁ একদম জোখত মানে ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই লৈছোঁ মেৰিনেশ্যনৰ ছিষ্টেম নাই আৰু আজি ডাইৰেক্ট বনাম ইমানেই বতাহ মাৰিছে জুই জ্বলাবই পৰা নাই ভালকৈ এইফালে গেছৰ বাৰ্ণাৰ পৰা গেছটো বাহিৰতহে গুচি গৈছে এতিয়া জেগাটো চেঞ্জ কৰি ল'ব লাগিব নহ'লে আজি বনোৱা নহ'ব আৰু এইখিনি চব বিয়া নাম বাজি আছে এতিয়া ফাৰ্ষ্টতে কাৰ বিয়া হ'ব মানসৰ বিয়া হ'ব নেকি এই মিত্ৰ হ'ব নাই সীমান্ত দাৰ হ'ব বিয়াখন আগতে এইখিনি এইফালে সীমান্ত দাই গাহৰি বনাই আছে ধুনীয়াকৈ জুইতে বনাইছে অলপমান জুইটো কণ্ট্ৰল কৰা দিগদাৰ হৈছে বতাহৰ কাৰণে এতিয়া আমাৰ ছাগলী ৰেডি হৈছেগৈ আৰু অকণমান দেৰি হ'ল ছাগলী মাংস ছাগলীটো ৰেডি হোৱা নাই ককাইদেউ ভাজিয়ে হোৱা নাই অলপমান টাইম লাগিব এতিয়া 4টামান বাজিছে আৰু কমচে কম 45 মিনিটমান লাগিব হেতাৰ পৰা অলপমান চেলেকি চাই নিমখটো টেষ্ট কৰি লওঁ ধুনীয়া আছে টাইম লাগিব ভাজি থাকিব লাগিব আৰু কিন্তু নিমখটো হৈ গৈছে এতিয়া আমাৰ ভাত হৈ গ'ল আৰু না ভাতেই হৈ গ'ল মাংস হৈ গৈছে ৰেডি এইফালে ছাগলী মাংস পূৰা চালিয়াকৈ ৰেডি হৈ গৈছে শেষত অলপমান ধনিয়া ছটিয়াই দিছোঁ আৰু মাংস বন্ধ কৰি দিছোঁ এতিয়া মিত্ৰই ভাতটো বনাব ভাতটো হুইচেল যোৱাৰ লগে লগে আমি খাই দিম আৰু 5টা বাজিবলৈ 15 মিনিট আছে গতিকে অলৰেডি দেৰি হৈ গৈছে কিন্তু খাই মজা লাগিব মাটনৰ কালাৰেই কৈছে একদম আমাৰ মিত্ৰই ভাতটো পাতি দিছে আৰু ভাতৰ হুইচেল যোৱালে অলপমান টাইম লাগিব যিহেতুকে কোৱাণ্টিটি অলপমান বেছি অকণমান টাইম লাগিব কিন্তু তথাপিতো খাই ভাল লাগিব মানে গোটেইকেইটাই বহুত দিনৰ মূৰত আহিছোঁতো আজি আৰু পিকনিকত অলপমান দেৰি হ'বই লাগে এইফালে পৰাগে ৰাতি আন্ধাৰত অকলে অকলে চালাড বনাই আছে কিবা বোলে ইটালিয়ান চালাড বনায় আৰু চালাডটো সি গেৰাণ্টি দিছে মাংস মানে মাটন আৰু পৰ্কতকৈ বহুত বেছি ভাল হ'ব ন অলপ ভাতত অলপ পানী কমিছে মানে দিওঁতে গম পাইছোঁ মই হুইচেলটো মাৰিলে গম পায় কমিছে চলি যাব ধুনীয়াকৈ ভাতটো বাঢ়ি আমাৰ সীমান্ত দাই ইমানেই ধুনীয়া গাহৰি বনালে গাহৰি খতম হৈ গ'ল এতিয়া মাংসটো বাঢ়ি আছে অলপ অলপ দি দিয়া দি দা যিমান হাতত আহে এহেটা টকা 30 টকা ইয়াত ভাত নালাগে আমাৰ ইয়াত হৈ আছে আমাৰ মানে ক'বলৈ গ'লে এটা ভাত চালাড আৰু ছাগলী মাংস বাকীখিনি খতমেই হ'ল বাৰু কেনেকুৱা হৈছে নাজানো আৰু ভালে হ'ব ভাল হ'ব বেয়া হ'লেও ভাল বুলি ক'বা ভিডিঅ' না ভিডিঅ'ত বুলি কথা নহয় দেই আমাৰ ভাল হৈছে মই টেষ্ট কৰিছিলো আমি ভাল হৈছে ভালটোক ভাল বুলি ক'ম বেয়াটোক বেয়া বুলি ক'ম কিছুমান কথা মানে ভাষাৰে বুজাব নোৱাৰি কথাৰে বুজাব পাৰি নহয় হ'ব মিত্ৰ এবাৰ এনেকৈ ৰাতিয়ে হ'ল একদম পূৰা জ্বলা বহুত হৈছে পূৰা ঘামি গৈছোঁ মানে এইটো কি হয় কিন্তু খাই ভাল লাগিছে কেনেকুৱা হৈছে নহৰু মোক দিয়া লোৱা মই নহৰু নাখাওঁ মই আকৌ ভাবিছোঁ ইমান ধুনীয়া মাংস পিচ কোমল বোলো মজা মাংস মজা বঢ়িয়া আছে বাকী পৰাগ কেনেকুৱা হৈছে একদম ধুনীয়া মানৰ চুপাৰ ধুনীয়া আছে ৰিয়েলি ভাল আছে দৈমাৰী মিত্ৰ কেনেকুৱা হৈছে খোৱা নাই বাৰু কিন্তু চবেই খাই আছে মিত্ৰ কেনেকুৱা হৈছে কৈ দিয়া মাইণ্ড ব্লয়িং খোৱা আৰু যেনেকুৱা নহওক এতিয়া খাবতো লাগিবই কিবা হ'বা সেই বাচন ধোৱা এইফালে চোৱা পানী মাৰা মানে কি হৈছে গাই চাই পেলাই দিয়া মানে ভেজাল
গাড়ীখনত লৈ যাব লাগিব সেইটোতো মায়াত মানুহ বন্দী হ'ল ন মায়াত বন্দী হ'বই লাগিব অকণমান ধুই পখালি লৈ গৈছে কিন্তু এই বস্তুটো অলপমান বেয়া হৈ গ'ল মানে পূৰা হেৰি হৈ গৈছে জ্বলি গ'ল জ্বলি গৈছে মানে অলপমান পানীটো কমিলে একো নাই এইবিলাক নতুন নতুন অভিজ্ঞতা এনেই ওপৰৰ পৰা এবাৰ ধুই লৈছোঁ ভালকৈ ৰুমত ধুই ল'ম হৈ গৈছে আমি ধুনীয়াকৈ খালোঁ বোলো মাছ মাংস ভালেই হৈছে খানাটো ভালেই লাগিলে আৰু বহুত দিনৰ মূৰত বহুত ভালকৈ খানা এটা খালোঁ চব বস্তু পেকড হৈ গৈছে আৰু এতিয়া আমি যাব লাগে এয়া গাড়ী ষ্টাৰ্ট দিছোঁ আমি ধুনীয়াকৈ খাই বৈ এতিয়া যাবলৈ হ'ল ভাল লাগিলে ত' গাইজ আজিলৈ বাই বাই যদি আপোনালোকৰ মোৰ ব্লগটো ভাল লাগিলে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাহে লাহে যাবা মুখতো নুফুটে ভালকৈ মানে সেইটো ইংলিছ ৱৰ্ডবিলাক চ' গাইজ বহুত দিনৰ মূৰত আজি খানাটো খাম ভাবি আছিলোঁ ধুনীয়াকৈ একদম ছাকচেছফুলি ডান হৈ গৈছে খানাও বহুত ধুনীয়া হৈছে আৰু এতিয়া আমি ধুনীয়াকৈ ঘৰ গৈ আছোঁ আৰু আশা কৰোঁ বহুত ভাল লাগিলে মানে বহুত দিনৰ পৰা প্লেন বনাই আছিলোঁ আহিম ডিচেম্বৰৰ পৰা একচুৱেলি মানে কি হ'ল টাইমিংবিলাক নিমিলে চবৰে ইটো নিমিলে সিটো নিমিলে আমাৰ এজন লখিমপুৰ পায়গে ক'বা পায়গে ভালেই লাগিলে আমাৰো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই